মানে এইটো দুখ লগা কথা আৰু এইটো মানে ৰাতি যেতিয়া মানে এইবিলাক এইপিনে পাৰ হৈছে পাৰ হোৱাৰ পিছত মানে মানুহ দেখিছে এই ৰিজাৰ্ভৰ পিনে গৈছে মানে ৰিজাৰ্ভৰ পিনে গৈ পেলাই মানে ৰাতি এটা বজাত ছাত্ৰ হাতী মানে মৃত্যু হৈছে আৰু পোৱালি এটা মানে জিন্দা আছে এতিয়া দুখ লগা কথা এইটো মানে আমাৰ স্বাস্থ্য ডিপাৰ্টমেণ্টৰ মানুহে মানে অলপ গুৰুত্ব দিব লাগিছিলে এইটো মানে এইটো কি ক'ম আৰু এইটো বছৰৰ মানে মূৰত আহিছে বা এইফালে এনেকুৱা ঘটনা হৈছে প্ৰত্যেক বছৰে আহে এবাৰ আহে প্ৰত্যেক বছৰে এবাৰ আহে আহি পেলাই গুচি যায় কোন ঠাই এডোখৰ কোন ঠাই এইটো চাংজোৰাই হয় এতিয়া কেইটা হাতী আপুনি মৰা দেখিছে এতিয়া 7টা দেখিছোঁ হয় পোৱালি আছে নেকি গৰ্ভৱতী পোৱালি এটা আছে 1.5 মাহ হয় এইটো জিন্দা আছে কি ক'ম এতিয়া আমাৰ কঠিয়ামতো এনেকুৱা ঘটনা হৈছে কঠিয়ামতো এতিয়া ট্ৰেইনখনৰ কিবা হৈছে নেকি ট্ৰেইনটো এতিয়া মানে পুৰা লামি গৈছে চাকাটো পুৰা ৰেলত মানে বহি আছে মানুহবিলাক বাচিছে মানে এইটো আৰু ঘৰৰ মানুহৰ ওচৰত মানে প্ৰাৰ্থনা কৰি যায় আছে এইবিলাক বাচিছে আৰু ৰাতি ঠিক আছে 7টাকে হাতী ইতিমধ্যে মৃত্যু হৈছে হয় অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা ভাবিবই পৰা নাছিলোঁ এনেকুৱা এটা ঘটনা হ'ব বুলি নহ'লকে এটা ডাঙৰ ঘটনা হৈ গ'ল দুখ লাগিছে বিগত এটা মাহে কামপুৰ অঞ্চলত হাতীয়ে আচলতে এটা ত্ৰাসৰ সৃষ্টি কৰি আছিলে পিছত এই ঘটনা সংঘটিত হৈছে কি ক'ব এটা মাহে হাতীখিনি কামপুৰে আশে পাশে ঘূৰি আছিলে কিন্তু ইমান হাতী ঠিক তেনেকৈ ফৰেষ্টত তেনেকৈ মানুহ নাই বিশেষকৈ হাতীৰ সংখ্যাটো মানে কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু 200-250 হাতী আহিলে ফৰেষ্টত 10-20টা মানুহে একো কৰিব নোৱাৰে ফৰেষ্টক দুখ দিও লাভ নাই গতিকে মানে চৰকাৰে ব্যৱস্থা ল'ব লাগে হাতীবিলাক কণ্ট্ৰল কৰিব লাগে আৰু নহ'লে এনেকুৱা ঘটনা আগলৈও হৈ থাকিব এই দুবাৰকৈ হৈ গ'ল এইখিনি দুবাৰ হৈ গ'ল এই জেগাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত